ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই এটা বিশেষ বিষয় এই হিন্দী গ্ৰামাৰৰ লিংগ পৰিৱৰ্তন কেনেকৈ কৰা হয় সেই বিষয়ে মই আজি বুজাই দিম। আচলতে লিংগ পৰিৱৰ্তন প্ৰত্যেক বছৰে মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে। যদি গ্ৰামাৰৰ জ্ঞান থাকে তেনেহ'লে আমি মেট্ৰিক পৰীক্ষাৰ যিখন পেপাৰ আহিব তাত 80% ওপৰত ৰাখিবলৈ সক্ষম হয়, যদিহে গ্ৰামাৰবিলাক শুদ্ধকৈ জনা যায়। গতিকে গ্ৰামাৰৰ মই আজি লিংগ পৰিৱৰ্তন, হিন্দীত কেনেকৈ লিংগ পৰিৱৰ্তন কৰা হয় সেই বিষয়ে মই বুজাই দিম। আজি আহিছোঁ প্ৰথম লিংগ পৰিৱৰ্তনৰ নিয়মখিনি, যে অকাरांत स्त्रीलिंग शब्दों में ईकार लगाकर स्त्रीलिंग बनाते हैं। এই অকাৰ মানে শেষত একো নাথাকে আৰু, যেনে দাস। যে অকাৰান্ত শব্দবিলাকক স্ত্ৰীলিংগ কৰোঁতে দীৰ্ঘইকাৰ লগাব লাগে। যেনে এইটো দাস, দাস, দাসী, দাস, দাসী। তেনেকৈ নৰ, নাৰী, নৰ, নাৰী। ঠিক তেনেকৈ পুত্ৰ, পুত্ৰ, পুত্ৰী, কুমাৰ, কুমাৰী, চব দীৰ্ঘইকাৰ লগাই দিয়া হৈছে। অকাৰান্ত শব্দ, এই অকাৰান্ত শব্দবিলাকত দীৰ্ঘইকাৰ লগাই দিয়া হৈছে। দেৱ, দেৱী, গোপ, গোপী। একদম সহজ, তোমালোকে সহজকৈ চাই ল'বা। একদম সহজভাৱে মই নিয়মবিলাক দি আছোঁ, আৰু নিয়মবিলাক এইটোৱে, ইয়াত আৰু সহজ কৰিবলৈ কথা নাথাকেয়ে। তাৰপিছত আছে আকাৰান্ত শব্দ আছে কিছুমান, সেই আকাৰান্ত শব্দবিলাকতো আমি দীৰ্ঘইকাৰ লগাব লাগে। যেনে মুৰ্গা, মুৰ্গা শব্দটোত আকাৰ আছে, সেই মুৰ্গাৰ আকাৰটো দীৰ্ঘইকাৰ হৈ যায়, মুৰ্গী। তেনেকৈ দাদা, দাদী, দাদা, দাদী হয়। তেনেকৈ বেটা, বেটি, বেটা, বেটি। মামা, মামী, বুঢ়া, বুঢ়ী, এইটো দীৰ্ঘইকাৰ হয়, বুঢ়া, বুঢ়ী, বুঢ়া, বুঢ়ী। লড়কা, লড়কি, বকৰা, বকৰী, নানা, নানী, বকৰা, বকৰী, নানা, নানী। এই শব্দবিলাক তোমালোকে মুখস্থ কৰি ল'বা, চাই ল'বা। চব যিবিলাকত আকাৰান্ত আছে, আকাৰ থাকিলে শেষত মুৰ্গা, মুৰ্গী দীৰ্ঘইকাৰ হয়। বেটা, বেটি, বুঢ়া, বুঢ়ী, চাচা, চাচী, দাদা, দাদী, মামা, মামী, নানা, নানী, লড়কা, লড়কি, এনেকুৱা শব্দ। ইয়াৰ পিছত কিছুমান শব্দ আছে যিবিলাকত নি লগাই দিলে হয়। নি, নত দীৰ্ঘইকাৰ দিলে নি, এই নিটো লগাই দিলে, নিটো যোগ কৰিলে স্ত্ৰীলিংগ হৈ যাব। যেনে সিংহ, সিংহ শব্দটোত দীৰ্ঘইকাৰ লগালে সিংহানী, এই সিংহিনী, সিংহনী, সিংহ, সিংহানী। হাতী, হাথিনী, দীৰ্ঘইকাৰ। মোৰ, মোৰনী, হংস, হংসিনী, শ্বেৰ, শ্বেৰনী, বাঘ, বাঘিনী। কিছুমানে বাঘ, বাঘিনীও লিখে, কিন্তু বাঘ, বাঘিনী হয়। তাৰপিছত তেনেকৈ অকাৰান্ত শব্দ আছে। অকাৰান্ত শব্দ কিছুমানত ইন লগোৱা হয়। অকাৰান্ত বুলি নহয়, কিছুমান বহুত শব্দ আছে অকাৰান্ত বুলি নহয়, অকাৰান্ত নালাগে। কিছুমান শব্দ আছে যে সেইবিলাকত ইন যোগ হয়। কিছুমান এনেকুৱা শব্দ আছে সেইবিলাকত ইন যোগ কৰি দিয়া হয়। যেনে ধবি, ধবি, এইটো ধবি, ধবিন, ইন লগোৱা হ'ল। তেনেকৈ তেলি, তেলিন, ইন লগোৱা হ'ল। লোহাৰ, লোহাৰিন, মালি, মালিন, নাই, নাইন, চাপ, চাপিন। ইয়াৰ পিছত মই আকৌ 4টামান নিয়ম আছে, সেই 4টা নিয়ম দি দিম। যে আজিলৈ এইখিনিয়ে। মই আকৌ কৈছোঁ, লিংগ পৰিৱৰ্তনৰ অকাৰান্ত শব্দবিলাক দীৰ্ঘইকাৰ হয়। যেনে দাস, দাসী, নৰ, নাৰী, পুত্ৰ, পুত্ৰী, বেটা, বেটি, এইবিলাক শব্দ। আৰু আকাৰ থাকিলেও
যেনে মুৰ্গা মুৰ্গী, বেটা বেটি, বুঢ়া বুঢ়ী, বকৰা বকৰি, দাদা দাদী, মামা মামী, লৰকা লৰকি, নানা নানি এনেকুৱা হয়। আৰু কিছুমান শব্দত নি লগোৱা হয়, যেনে চিঙা চিঙিনী, মোৰ মোৰনী, চেৰ চেৰনী, হাতী হাথিনী, হংস হংসিনী, বাঘ বাঘিনী। আৰু কিছুমান শব্দত ইন লগোৱা হয়, যেনে ধবি ধবিন, তেলি তেলিন, লোহাৰ লোহাৰিন, মালি মালিন, নাই নাইন, চাপ চাপি। আজিলৈ এৰিছোঁ ইমানতে, আগলৈ আকৌ লগ পাম। ধন্যবাদ।